সকলোকে মইলশ্ৰীত আছে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কিছু কলা শিক্ষাৰ বিষয়ে প্ৰাথমিক স্তৰৰ পৰাই কলা শিক্ষাৰ প্ৰয়োজনীয়তা আছে তাৰ বিষয়ে বা কেনেধৰণে কলাসমূহ ব্যৱহাৰ হয়, জ্যামিতিক পদ্ধতি ব্যৱহাৰ কৰি কি ধৰণে চিত্ৰসমূহ অংকন কৰা হয়, ৰেখাচিত্ৰ, বাখ্যাচিত্ৰ, স্থিৰ বস্তুৰ চিত্ৰ, স্থিৰ চিত্ৰ, চাহ পোহৰ প্ৰয়োগ কৰি কেনেধৰণে চিত্ৰ অংকন কৰা হয় আৰু বিন্দুৰ সহায় লৈ কিছুমান চিত্ৰ অংকন কৰিব পাৰি, সেইবোৰৰ সম্পৰ্কে বাখ্যাচিত্ৰ, ৰেখাচিত্ৰ আৰু পৰিপ্ৰেক্ষিত ব্যৱহাৰ কৰি কেনেধৰণে ৰেখাচিত্ৰ ব্যৱহাৰ কৰি কেনেধৰণে চিত্ৰ অংকন কৰিব পৰা যায়, এনেধৰণৰ বহু কথাই প্ৰয়োজনীয়তা আছে। সেইবোৰো বিদ্যালয়সমূহত শিকোৱা হয়। মূলক সকলো সুন্দৰ মহৎ সৃষ্টিকে আমি শিল্প বা কলা বুলি বোলো। মূল ধৰা সুন্দৰৰ সন্ধান কৰা হয়, সেয়াই কলা। সহজ ভাষাত সদায় চকুৰে দেখা গছপাতিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। প্ৰকৃতিৰ ভিন্ন ৰঙী ৰূপ সৌন্দৰ্যই মানুহৰ মনত সৃষ্টি কৰা ভাৱ অনুভূতিক কোনো মাধ্যমৰ সহায়ত নান্দনিক ৰূপ প্ৰদান কৰিলে তাকে আমি শিল্প বুলি ক'ব পাৰোঁ। অৰ্থাৎ শিল্পীৰ ভাৱ চেতনাৰ সৃজনশীল বহিঃপ্ৰকাশেই হৈছে শিল্পকলা। দুটা ভাগত ভাগ কৰা হৈছে, লোকশিল্পকলা আৰু সুকুমাৰ শিল্পকলা। আৰু বিদ্যালয়সমূহত সুকুমাৰ শিল্পকলাৰ ব্যৱহাৰ অত্যাধিক কৰা হয়। আৰু সুকুমাৰ শিল্পকলা এটা নিৰ্দিষ্ট ব্যাকৰণ থাকে, নিৰ্দিষ্ট নীতি নিয়মৰ মাজত থাকে, কৰা হয়। সুকুমাৰ শিল্পকলাক ধ্ৰুপদী শিল্পকলা বা শাস্ত্ৰীয় শিল্পকলা বুলিও কোৱা হয়।